আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 6.3 কুৱেশ্যন নং 12, 13 আৰু 14 অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰি দিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 6.3 কুৱেশ্যন নং 11 লৈকে কৰাইছিলোঁ। গতিকে আজিৰ এইটো ভিডিঅ'ত তোমালোকক কুৱেশ্যন নং 12 পৰা কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু আগৰ ক্লাছখিনি যদিহে তোমালোকে এটেণ্ড কৰা নাই, আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিবা বা ক্লাছ 10 নিউ মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতো তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। তো আজিৰ ক্লাছটো চোৱা, আজি 12 নম্বৰ কুৱেশ্যনটো কৰোঁ চোৱা। 12 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে এ বি চি ত্ৰিভুজৰ দুটা বাহু এ বি আৰু বি চি আৰু মধ্যমা এ ডি। চোৱা যে এ বি চি ত্ৰিভুজৰ দুটা বাহু এ বি আৰু বি চি, এ বি চি ত্ৰিভুজৰ এ বি আৰু বি চি দুটা বাহু আৰু মধ্যমা কি এ ডি। আকৌ কৈছে পি কিউ আৰ ত্ৰিভুজৰ পি কিউ আৰু কিউ এম, পি কিউ আৰু কিউ এম দুটা পি কিউ আৰু চোৱা দুটা বাহু পি কিউ আৰু কিউ আৰ, পি কিউ আৰু কিউ আৰ আৰু ইয়াৰে মধ্যমা কোণটো যে পি এম, এই দুটা কি সমানুপাতিক বুলি কৈছে। তো আমাক দেখুৱাব দিছে এই ডাঙৰ ত্ৰিভুজটো, এই ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো পি কিউ আৰ ত্ৰিভুজ দুটা আমি কি দেখুৱাব লাগে, সদৃশ দেখুৱাব লাগে। তো আমি ষ্টেপ বাই ষ্টেপ অংকটো কৰি যাম। আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট লিখো। চোৱা যে দিয়া আছে এ বি চি আৰু পি কিউ আৰ দুটা ত্ৰিভুজ, য'ত এ ডি আৰু পি এম কি দুটা মধ্যমা। কেনেকে আছে, যিহেতু আমাক কৈছে এই আটাইখিনি কি সমানুপাতিক আছে, অৰ্থাৎ সমানুপাতিক মানে এটা আনটোক আমি কি দেখুৱাব পাৰো যে আমি দেখুৱাব পাৰো এ বি বাই পি কিউ, আমি দেখুৱাব পাৰো এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ, ইকুৱেল টু কি দেখুৱাব পাৰো এ চি বাই ইকুৱেল টু কি দেখুৱাব পাৰো এ ডি বাই পি এম, যিহেতু আমাক এইটো মেনশ্যন কৰা আছে যি দুটা মধ্যমা, গতিকে কি হ'ব এ ডি বাই পি এম। ঠিক আছে, এইটো আমি দেখুৱাব পাৰো। তো আমি এতিয়া প্ৰমাণ কৰিম। চোৱা যিহেতু আমাক এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগে, তো এইটো আমি ফাৰ্ষ্ট লিখি লওঁ ইয়াতে যে প্ৰমাণ কৰিব লাগে যে, লিখি ল'বা এনেকে তোমালোকে, প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ, এইটো আমি কি প্ৰমাণ কৰিম। তো চোৱা ইয়াতে আমি বি ডি মানে কি ক'ব পাৰো, বি ডি ইকুৱেল টু হাফ অফ বি চি বুলি ক'ব পাৰো। ঠিক একেদৰে কিউ এম আমি কি ক'ব পাৰো, কিউ এমক হাফ অফ কিউ আৰ বাহুটোৰ হাফ বুলি ক'ব পাৰো। গতিকে প্ৰমাণত কি লিখিবা যে যিহেতু বি ডি কাৰ হাফ, যে বি চি বাহুৰ হাফ, হয় নহয়, যিহেতু এ ডি কি বি চিৰ মধ্যবিন্দু, এ ডি টো কি বি চিৰ মধ্যবিন্দু বা মধ্যমা, এ ডি টো হ'ল বি চিৰ মধ্যমা। ঠিক আছে, তো এই ক্ষেত্ৰত আমি বি ডি ইকুৱেল টু হাফ অফ বি চি, অৰ্থাৎ আমি কি ক'ব পাৰো যে বি চি ইকুৱেল টু কি 2BD ক'ব পাৰো, অৰ্থাৎ বি চি টো কি এই বি ডিৰ দুটা। গতিকে বি চি ইকুৱেল টু আমি কি ক'ব পাৰো যে 2BD বুলি আমি ক'ব পাৰো। এইটো আমি দিলো এ বি চি ত্ৰিভুজৰ ক্ষেত্ৰত 1 নম্বৰ চৰ্ত। নেক্সট আমি 2 নম্বৰ চৰ্তটো চোৱা, একেদৰে আমি কি ক'ব পাৰো, আমি ক'ব পাৰো যে কিউ এম ইকুৱেল টু হাফ অফ কিউ আৰ, এই কিউ এম টো এই কিউ আৰ বাহুটোৰ আধা। গতিকে চোৱা যে কিউ এম ইকুৱেল টু হাফ অফ কিউ আৰ বুলি আমি ক'ব পাৰো। তো আমি কিউ এম টোক কি বুলি ক'ব পাৰো যে 2QR বুলি ক'ব পাৰো, হয় নহয়। অৰ্থাৎ আমি এইফালে ক'ব পাৰো যে কিউ আৰ ইকুৱেল টু 2QM বুলি আমি ক'ব পাৰো, হয় নহয়, যে এই কিউ আৰ টোক আমি কিউ এম টো কিউ আৰ ৰ 2 গুণ বুলি আমি ক'ব পাৰো। তো কিউ আৰ ইকুৱেল টু কি 2QM, এইটো আমি দিলো 2 নং সমীকৰণ বুলি। ঠিক আছে, তো এটা আমি দিলো 2 নং সমীকৰণ বুলি। এতিয়া চোৱা, তো আকৌ আমাক আৰু এটা বস্তু কি আমি পাইছো যে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু এ ডি বাই পি এম পাইছো। তো আমি এই বস্তুটো ইয়াতে পাতিম। চোৱা যে আকৌ আমি যিহেতু ওপৰত পাইছো যে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ ইকুৱেল টু কি পাইছো এ ডি বাই পি এম পাইছো। এই তিনিটা বস্তু আমি পাইছো। অৰ্থাৎ এতিয়া চোৱা ইয়াতে এ বি বাই পি কিউ ইকুৱেল টু বি চি, চোৱা বি চি মানে আমি কি পাইছো 2BD পাইছো, গতিকে 2BD পাতিলো। কিউ আৰ মানে আমি কি পাইছো 2QM পাইছো, ইকুৱেল টু কি এ ডি বাই পি এম, ঠিক আছে। অৰ্থাৎ চোৱা যে 2 2 কটা যাব, থাকিব কি এ বি বাই পি কিউ ইকুৱেল টু বি ডি বাই কিউ এম
ইকুয়াল টু এডি বাই পিএম, অর্থাৎ এটো দুই কি হয়ে যাব, কেনসেল হয়ে যাব। অর্থাৎ আমি কি পাইছো চোৱা, এবি বাই পি কিউ, বিডি বাই কিউ এম, এডি বাই পিএম। তো চোৱাচোন এতিয়া আমি কি কৰিব পাৰিম, চোৱা এডি বাই, যেহেতু আমি দেখাইছো এডি বাই চোৱা ভালকে, আমি ইয়াতে দেখাইছো এবি বাই পি কিউ, চোৱা এবি বাই পি কিউ ইকুয়াল টু বিডি বাই কিউ এম, ইকুয়াল টু কি দেখাইছো, বিডি বাই কিউ এম ইকুয়াল টু এডি বাই পি এম, এডি বাই পি এম। অর্থাৎ চাবা আমাৰ দুটা ইয়াতে পাই গৈছো। তো চোৱা যেহেতু আমাক ইয়াতে কৈছে, চোৱাচোন ইয়াতে আমাক কি কৈছে, আমাক দেখুৱাব দিছে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ। তো ইয়াতে চোৱা যেহেতু আমি ইয়াতে কি কৰিছো, তিনিটা বাহু আমি সমান বুলি দেখুৱাইছো, সমানুপাতিক বুলি দেখুৱাইছো। তিনিটা বাহু কোন বাহু কেইটা চোৱা, এ বি আৰু পি কিউ, এইটো চোৱা এ বি পি কিউ, বি ডি কিউ এম, বি ডি কিউ এম, তাৰপিছত কোনটো এ ডি পি এম, এ ডি পি এম। অৰ্থাৎ আমি এ বি ডি আৰু পি কিউ এম এই দুটা ত্ৰিভুজ সদৃশ বুলি আমি দেখুৱাব পাৰো নাই, সদৃশ বুলি দেখুৱাব পাৰো। এতেকে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ পি কিউ এম কি শর্ত মতে, যে বাহু 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 শর্ত মতে আমি এইটো কি দেখুৱালো, সদৃশ বুলি দেখুৱালো। তো এই দুটা ত্ৰিভুজ যদিহে সদৃশ হয়, তেতিয়াহ'লে আমি এই এংগল বি টু এংগল চিৰ সমান বুলি আমি ক'ব পাৰো নাই, ক'ব পাৰো। মানে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক কি হয়, সমান হয়। তেতিয়াহ'লে আমি ক'ব পাৰো এংগল বি ইকুৱেল টু কি হ'ব, এংগল কিউ। এইটো আমি দি থলো ৩ নং সমীকৰণ বুলি। এইটো কিয় হ'ল, কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কি সমান, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ কি সদায় সমান থাকে, অৰ্থাৎ এংগল বি ইকুৱেল টু এংগল কিউ। তো আমি এতিয়া এই এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজৰ এটা আমি শর্ত পাই গলো যে এংগল বি ইকুৱেল টু কি, এংগল কিউ। আমি এইটো ইয়াতে ব্যৱহাৰ কৰিব পাৰিম। নেক্সট আমি আৰু এটা বস্তু কি ব্যৱহাৰ কৰিব পাৰিম, যে এ বি বাই পি কিউ আমি ব্যৱহাৰ কৰিব পাৰিম, এ বি বাই পি কিউ, এ বি বাই পি কিউ ইকুৱেল টু ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত কৈছো, গতিকে কি হ'ব বি চি বাই কিউ আৰ। এইটো চব বি চি বাই কিউ আৰ। অৰ্থাৎ আমাৰ দুটা শর্ত হৈ গ'ল, মানে আমি কি দেখুৱাব পাৰিম, যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ বুলি আমি প্ৰমাণ কৰিব পাৰিম। তো এতিয়া ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত আমি কি পাম, যে এ বি বাই পি কিউ ইকুৱেল টু বি চি বাই কিউ আৰ। দুয়োটা ডাঙৰ ত্ৰিভুজৰ ক্ষেত্ৰতে পৰিছে বি চি বাই কিউ আৰ। এইটো কি, যে দিয়া আছে, আৰু আমি ৩ নম্বৰত কি পাইছো, এংগল বি ইকুৱেল টু এংগল কিউ, অৰ্থাৎ এই কোণটো কি দুয়োটা ত্ৰিভুজতে সমান বুলি আমি দেখুৱাই প্ৰমাণ কৰি থৈছো। আৰু এংগল বি ইকুৱেল টু এংগল কিউ, আৰু এংগল বি ইকুৱেল টু এংগল কিউ ক'ৰ পৰা পাইছো, এইটো আমি ৩ৰ পৰা। তো আমি দুটা শর্ত দেখুৱালো, মানে আমি ত্ৰিভুজ দুটা কি বুলি ক'ব পাৰো, এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ। কি শর্ত মতে আমি পাইছো, যে সাইড এংগল সাইড বুলি, যে বাহু কোণ বাহু শর্ত মতে আমি কি দেখুৱালো, এইটো প্ৰমাণিত হ'ল বুলি আমি দেখুৱালো। ঠিক আছে, তো আমাৰ কুৱেশ্যন নং 12ৰ সমাধান হৈ গ'ল। তো নেক্সট 13 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে এ বি চি ত্ৰিভুজৰ বি চি বাহুৰ ওপৰত ডি এটা বিন্দু আৰু এংগল এ ডি চি ইকুৱেল টু এংগল বি এ চি আমাক দেখুৱাব লাগে, যে চি এ স্কুৱেৰ ইকুৱেল টু কি চি বি ইন্টু চি ডি। তো আমি কি কৰিম, ইয়াতে যে এ বি চি এটা ত্ৰিভুজ আমি আঁকি ল'ম। চোৱা আমি এ বি চি ত্ৰিভুজ এটা আঁকি ল'ম। এ বি চি ত্ৰিভুজ এটা আমি আঁকি আছো। তো এইটো দিলো এ, এইটো দিলো বি, এইটো দিলো নাম চি, আৰু এইটো দিলো ডি। তো আমাক কৈছে ডি এটা বিন্দু যাতে এংগল এ ডি চি, অর্থাৎ এংগল এ এই ডি কোণটো ইকুৱেল টু এংগল বি এ চি, অর্থাৎ এই কোণটোৰ সমান বুলি আমাক কৈছে। তো আমাক প্ৰমাণ কৰিব লাগে যে চি এ স্কুৱেৰ, অর্থাৎ এই বাহুটোৰ 2 গুণ ইকুৱেল টু কি চি বি ইন্টু চি ডি। তো আমি প্ৰমাণ কেনেকৈ কৰিম চোৱা, ফাৰ্ষ্ট যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট লিখি লওঁ। চোৱা যে দিয়া আছে এ বি চি ত্ৰিভুজৰ বি চি বাহুৰ ওপৰত ডি এটা বিন্দু যাতে এংগল এ ডি চি ইকুৱেল টু এংগল বি এ চি, এইটো আমাক দিয়া আছে। তো প্ৰমাণ কৰিব লাগে যে
প্ৰমাণ কৰিব লাগে যে CA স্কয়ার ইকুয়াল টু কি CB ইনটু CD, এটা আমি প্রমাণ কৰিম। ঠিক আছে, তো সব প্রমাণ চোৱা, যেহেতু আমাক কৈছে CA স্কয়ার অর্থাৎ এই বাহুটো ইকুয়াল টু CB ইনটু CD, তো আমি কি কৰিব লাগিব যে ত্ৰিভুজ ACD আৰু ত্ৰিভুজ BAC, চোৱা ভালকে আমি ACD অৰ্থাৎ এই সৰু ত্ৰিভুজটো আৰু আমি ডাঙৰ ত্ৰিভুজটো ল'ব লাগিব আৰু সেই দুটা ত্ৰিভুজ আমি কি কৰিব লাগিব সদৃশ দেখুৱাব লাগিব। তো চোৱা প্ৰথম টাৰ্গেট হ'ল আমাৰ যে ত্ৰিভুজ ACD আৰু ত্ৰিভুজ BC এৰ পৰা আমি কি পাম চোৱা যে এই দুটাৰ পৰা আমাক কি দিয়া আছে, চোৱা যে এংগল ADC অর্থাৎ এংগল ADC ইকুয়াল টু এংগল BAC আমাক দিয়া আছে। তো আমি এটো লিখিম যে এংগল ADC ইকুয়াল টু এংগল BAC, এটো আমাক কি দিয়া আছে। ওকে, তো চোৱাচোন দুয়োটা ত্ৰিভুজে আৰু এটা এংগল C কোনটো কি এটা সাধাৰণ কোণ, আৰু এটা বস্তু আমি পাই গৈছো যে এই ACD ত্ৰিভুজৰ ক্ষেত্ৰত এংগল ACD ইকুয়াল টু ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব এংগল ACB বা BCA ইকুয়াল টু এংগল BCA, এটো কি কোণ যে সাধাৰণ কোণ, এটো হল সাধাৰণ কোণ। তো আমি দুটা শর্ত পাই গৈছো, মানে আমি কি ক'ব পাৰো যে ত্ৰিভুজ দুটো আমি সদৃশ দেখুৱাব পাৰো। এতেকে ত্ৰিভুজ ACD সদৃশ ত্ৰিভুজ BCA, এই দুটা ত্ৰিভুজ সদৃশ দেখালো কি শর্ত মতে যে এংগল শর্ত মতে। তো আমি ত্রিভুজ দুটা সদৃশ দেখালো মানে আমি এই ত্রিভুজ দুটার বিপরীত অর্থাৎ অনুরূপ বাহুবোৰ কি আমি সমানুপাতিক বুলি আমি দেখাব পাৰো। তো আমি কি দেখাব পাৰো যে এই ত্রিভুজটোৰ এই ACD ত্রিভুজটোৰ ক্ষেত্ৰত AC বাহু আৰু ডাঙৰ ত্রিভুজটোৰ ক্ষেত্ৰত কি দেখাব পাৰো যে CB অর্থাৎ CA বাই CB, এতেকে কি হ'ব যে CA বাই CB ইকুয়াল টু কি হ'ব ইকুয়াল টু আমি দেখাব পাৰো এই ত্রিভুজটোৰ ক্ষেত্ৰত CD আৰু সিটো ত্রিভুজৰ ক্ষেত্ৰত AC, গতিকে CD বাই CA, কিয় কাৰণ দুটা সদৃশ ত্রিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, তো আমি দেখালো। এতিয়া চোৱা ইফালৰ CA আৰু ইফালৰ CA ক্ৰস মাল্টিপ্লিকেশন হ'ব, মানে CA স্কয়ার ইকুয়াল টু কি হ'ব CB ইনটু CD, মানে এটো এটা CA স্কয়ার আৰু এটো পূৰণ হ'ব। মানে তোমালোকে এটো এনেকে পাইছা না নাই যে এনেকে যদি থাকে এটোৰ লগত পূৰণ হয় যে 1 ইনটু 2 আৰু এটোৰ লগত এটো পূৰণ হয় মানে 2 ইনটু 1 মানে 2 ইকুয়াল টু 2, এনেকে পাইছা তো। গতিকে এটো কৈছে CA স্কয়ার ইকুয়াল টু কি CB ইনটু CD, যেটো আমাক প্ৰমাণ কৰিব দিছিল। এটো চোৱা CA স্কয়ার ইকুয়াল টু CB ইনটু CD বুলি আমাক প্ৰমাণ কৰিব দিছিল, গতিকে এটো আমাৰ কি হৈ গ'ল প্ৰমাণিত হৈ গ'ল। এতিয়া চোৱা 14 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা কি AD, আন এটা ত্ৰিভুজ PQR ক্ৰমে দুটা বাহু PQ আৰু PR মধ্যমা PM ৰ লগত সমানুপাতিক, দেখুৱা যে ABC সদৃশ ত্ৰিভুজ PQR। তো আমাক কৈছে দুটা ত্ৰিভুজ ABC, ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD, আন এটা ত্ৰিভুজ PQR। গতিকে ফাৰ্স্ট এটা ত্ৰিভুজ ABC আঁকিম, তাৰপিছত PQR আঁকিম। তো চোৱা ফাৰ্স্ট আমি ABC ত্ৰিভুজটো আঁকো। তো যে এটো আমি দিলো যে ত্রিভুজ ABC, ঠিক আছে, এটুক আমি নাম দিলো যে ABC ত্রিভুজ। তাৰপিছত দুটা বাহু AB, এটা হল AB আৰু এটা হল AC আৰু মধ্যমা কি AD, মধ্যমাটো হল AD আৰু আন এটা ত্রিভুজ PQR। গতিকে আমি এটো PQR ত্রিভুজটো আঁকিম। চোৱা PQR ত্রিভুজটো আঁকিম। PQR ত্রিভুজ, এটো নাম দিম P, এটো নাম দিম Q আৰু এটো R। PQR ত্রিভুজৰ দুটা বাহু, এটা হল PQ আৰু এটা হল PR, আৰু ইয়াৰে মধ্যমা কিমান PM, মধ্যমা কি যে PM ৰ লগত কি সমানুপাতিক। আমাক দেখুৱাব কৈছে যে ত্ৰিভুজ এই ডাঙৰ ত্ৰিভুজটো আৰু এই PQR ত্ৰিভুজ দুটা কি দেখুৱাব লাগে সদৃশ দেখুৱাব লাগে। তো চোৱা আমাক যেহেতু কৈছে যে সমানুপাতিক মধ্যমা আৰু এই বাহুকেইটা কি সমানুপাতিক, গতিকে এই ক্ষেত্ৰত আমি কি ক'ব পাৰিম
যে AB বাই PQ হয় নহয়, তাৰপিছত আকৌ ক'ব পাৰিম AC বাই PR, আকৌ আমি ক'ব পাৰিম যে AD বাই PM বুলি আমি ক'ব পাৰিম। তো প্ৰথমতে আমি কি কৰিম যে ত্ৰিভুজ ABD টো ল'ম আৰু ত্ৰিভুজ PMQ টো ল'ম। তো এই দুটা ত্ৰিভুজ আমি কি কৰিম ফাৰ্ষ্ট সদৃশ দেখুৱাম। সদৃশ দেখুৱাই প্ৰথমতে আমি কি কৰিম এই ABD ফাৰ্ষ্ট আমি কি কৰিম ABD আৰু ফাৰ্ষ্ট আমি ABD আৰু তাৰপিছত সিফালে কি কৰিম চোৱা আমাক কি কৰিব লাগিব এই বস্তুখিনি আমি প্ৰমাণ কৰিব হলে ABC সদৃশ চোৱা ABC সদৃশ PQR এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাবলৈ আমি সুবিধাৰ্থে কি কৰিম আমি এইফালে যি AD যিটো তোমাৰ AD যিটো মধ্যমা আছে এই মধ্যমাৰ ফালে কি কৰিম আৰু এটা বাহু এনেকে আমি বঢ়াই দিম। বঢ়াই দি এই বিন্দুটোৰ নাম দিম ই আৰু এই ই বিন্দুটোৱে কি কৰিম চি বিন্দুক এনেকে সংযোগ কৰিম। চাবা তেতিয়া আমাৰ কি হ'ব সুবিধা হ'ব অংকটো প্ৰমাণ কৰোতে। আৰু ইফালেও কি কৰিম মই এই বস্তু এনেকে বঢ়াই দিম, বঢ়াই দি কি কৰিম এইটো এনেকে লগাই দিম আৰু এই বিন্দুটোৰ নাম দিম মই এছ বিন্দু। কিয় দিছো তোমালোকে চাই যোৱা কাৰণ একেবাৰে ইজি হৈ যাব বস্তুটো তেতিয়াহ'লে। তাৰপিছত আমি কি কৰিম যে এই ABD যিটো ত্ৰিভুজ আছে নহয় এই ABD ত্ৰিভুজটো আমি কি কৰিম এই EDC ত্ৰিভুজৰ সৈতে এইটো ত্ৰিভুজ সদৃশ কৰিম। সদৃশ কৰাৰ লগে লগে কি হৈ যাব এই AB ইকুৱেল টু কি হৈ যাব AB ইকুৱেল টু EC হৈ যাব। অৰ্থাৎ AB ইকুৱেল টু EC হলে মানে এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাৰ পিছত AB ইকুৱেল টু EC হ'ব। ঠিক একেদৰে আমি কি কৰিম ইফালে কি কৰিম PMQ আৰু SMR এই দুটা ত্ৰিভুজ সদৃশ কৰিম। এই দুটা ত্ৰিভুজ সদৃশ কৰিলে কি হ'ব PQ ইকুৱেল টু কি পাম SR পাম। তো এই দুটা পোৱাৰ লগে লগে আমি যে ওপৰত সমানুপাতিক বুলি কৈছিল যে আমাক AB বাই AC ইকুৱেল টু AB বাই AC ইকুৱেল টু PQ বাই এনেকে আমি এইখিনি লিখি যাম। তো এনেকে আমি কৰি কি কৰিম দুটা শৰ্ত উলিয়াম। দুটা শৰ্ত উলিয়াই আমি কি কৰিম নেক্সট ABC আৰু PQR ত্ৰিভুজৰ যিকোনো দুটা শৰ্ত উলিয়াই আমি কি কৰি দিম সদৃশ দেখুৱাই দিম। ঠিক আছে, তো তোমালোকে অংকটো চাই যোৱা। তো যিখিনি দিয়া আছে সেইখিনি লিখি লোৱা যে দিয়া আছে ABC আৰু PQR দুটা ত্ৰিভুজ ABC আৰু PQR দুটা ত্ৰিভুজ য'ত AD আৰু PM ক্ৰমে এই AD আৰু PM টো কি AD আৰু PM ক্ৰমে BC AD টো হ'ল BC আৰু PM টো হ'ল কি QR BC আৰু QR বাহুৰ ওপৰত কি মধ্যমা কেনেকে আছে যে যাতে যেহেতু আমাক সমানুপাতিক বুলি কৈছে এইটো চোৱা যিহেতু আমাক এইখিনি সমানুপাতিক বুলি কৈছে গতিকে আমি কি ক'ব পাৰো যে AB বাই PQ আমি ক'ব পাৰো AB বাই PQ ইকুৱেল টু AC বাই PR ইকুৱেল টু AD বাই PM AD বাই কি ক'ব পাৰো PM। তো প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। তো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি কি কৰিম সদৃশ দেখুৱাম। ঠিক আছে, তো সদৃশ দেখুৱাব হলে আমি কি কৰিব লাগিব প্ৰথমতে অংকন কৰিম। তো চোৱা যে অংকন আমি কি কৰিছো AD বাহুক ই বিন্দুলৈ বঢ়াই দি আকৌ ই আৰু চি কি কৰিলো সংযোগ কৰিলো। ঠিক একেদৰে PM টো কি কৰিছো S বিন্দুলৈ বঢ়াই আকৌ S টো আৰু লগত কি কৰিছো সংযোগ কৰি দিছো। এই বস্তুখিনি আমি লিখি ল'ম যে AD ই বিন্দুলৈ বঢ়াই দিয়া হ'ল যাতে AD ইকুৱেল টু কি DE অৰ্থাৎ এইটোৰ যিমান মাপ এইটোৰো একেই মাপ বুলি আমি এনেকে দেখুৱাইছো যে AD ইকুৱেল টু কি DE আকৌ DE আৰু ই টো কি চিৰ লগত সংযোগ কৰা হ'ল EC কি কৰা হ'ল সংযোগ কৰা হ'ল। ঠিক আছে, আকৌ ঠিক একেদৰে PM ক S বিন্দুলৈ বঢ়াই দি দিয়া হ'ল যাতে
এছ বিন্দুলৈ বঢ়াই দিয়া হল যাতে পি এম ইকুৱেল টু কি এম এছ, যাতে পি এম ইকুৱেল টু এম এছ আৰু আৰ এছ কি কৰা হল সংযোগ কৰা হল, আৰু এই এছ আৰু আৰ টো কি কৰি দিয়া হল সংযোগ কৰা হল। ঠিক আছে, তো এইখিনি আমাৰ অংকন, তাৰোপৰি যিখিনি দিয়া আছিল আমি সেইখিনি কৰি ললো। এতিয়া আমি কি কৰিম, অংকটো ষ্টেপ বাই ষ্টেপ অংকটো কৰি যাম, তোমালোকে ফাৰ্ষ্ট ধুনীয়াকে লিখি যোৱা, তাৰপিছত চাবা তোমালোকে বুজি পাই যাবা, মই বুজাই বুজাই কৰাই যাম। চোৱা যে প্ৰমাণ ফাৰ্ষ্ট আমি কি কৰিম, এই ত্ৰিভুজ এ বি ডি আৰু কি কৰিম, ত্ৰিভুজ চি ডি ই কি কৰিম সদৃশ দেখুৱাম। তো সদৃশ দেখুৱাই আমি এটা বস্তুৰ কাৰণে সদৃশ দেখুৱাম, কাৰণ ইয়াতে এ বি ইকুৱেল টু ই চি বুলি আমি ল'ব পাৰিম, কাৰণ বাহু এটা পাই যাম, মানে চৰ্ত এটা পাই যাম, হয় নহয়। ঠিক একেদৰে আমি ইফালেও এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাই আমি কি পাই যাম, পি কিউ ইকুৱেল টু এছ আৰ পাই যাম, হয় নহয়। তো এই বস্তু দুটাৰ কাৰণে আমি এনেদৰে প্ৰমাণ কৰিম। ঠিক আছে, তো তোমালোকে চাই যোৱা যে এতিয়া আমি কি কৰিম, প্ৰমাণত যে ত্ৰিভুজ এ ডি বি আৰু ত্ৰিভুজ এ ডি বি আৰু ত্ৰিভুজ ডি ই চি, হয়নে, আৰু ত্ৰিভুজ বা ই ডি চিৰ পৰা আমি কি পাম, এই দুটা ত্ৰিভুজৰ পৰা কি পাম চোৱাচোন, যে এ বি ডি আৰু ডি ই চি ত্ৰিভুজৰ পৰা আমি কি পাম কোৱা, যে আমি কি পাম, আমি সৰ্বাংগ সম দেখুৱাম, সদৃশ নহয়, আমি সৰ্বাংগ সম দেখুৱাম। তো সৰ্বাংগ সম দেখুৱাবলৈ আমি তিনিটা শৰ্ত উলিয়াব লাগিব। তো এটা শৰ্তটো আমি পাম যে বি ডি ইকুৱেল টু চি ডি, কাৰণ ডি হল বি চিৰ মধ্যবিন্দু, তো এটা শৰ্ত পাই গলো। নেক্সট আমি পাম এ ডি ইকুৱেল টু কি ডি ই, কাৰণ অংকন মতে, হয় নহয়। আৰু এটা আমি কি পাম, বিপ্ৰতীপ কোণ, এইটো কোণ এইটো, এইফালৰ এইটো আৰু এইফালৰ এইটো, যে এংগল বি ডি এ ইকুৱেল টু এংগল ই ডি চি, মানে কি কোণ, এইটো বিপ্ৰতীপ কোণ। তো আমাৰ তিনিটা শৰ্ত হৈ গল, মানে আমি কি ত্ৰিভুজটো সৰ্বাংগ সম বুলি আমি দেখুৱাব পাৰিম। অৰ্থাৎ কি দেখুৱাব পাৰিম, এ বি ইকুৱেল টু কি ই চি বুলি আমি দেখুৱাব পাৰিম, হয়নে। তো এইকেইটা বস্তু আমি এ বি ডি আৰু ই ডি চি ত্ৰিভুজত এইটো লিখিম। যে ফাৰ্ষ্ট আমি লিখিম কি, বি ডি ইকুৱেল টু কি চি ডি, কাৰণ ডি হল এ ডি হল মধ্যমা। তো চোৱা ফাৰ্ষ্ট লিখিম যে বি ডি ইকুৱেল টু কি চি ডি, কিয়, যিহেতু এ ডি মধ্যমা, যিহেতু কি এ ডি হল কি মধ্যমা হল। আকৌ আমি কি পাম, যে এ ডি ইকুৱেল টু কি ডি ই, কাৰণ কিয় অংকন মতে, এ ডি ইকুৱেল টু কি ডি ই, অংকন মতে, এ ডি ইকুৱেল টু কি ডি ই, অংকন মতে। তো আৰু এটা বস্তু আমি বিপ্ৰতীপ কোণ দেখুৱাব পাৰো, হয় নহয়। অৰ্থাৎ এংগল এ ডি বি ইকুৱেল টু এংগল ই ডি চি, এংগল এ ডি বি ইকুৱেল টু এংগল ই ডি চি, কি কোণ এইটো, যে বিপ্ৰতীপ কোণ, এইটো হল বিপ্ৰতীপ কোণ। অৰ্থাৎ এতেকে ত্ৰিভুজ এ ডি বি সৰ্বাংগ সম ত্ৰিভুজ ই ডি চি, এই দুটা ত্ৰিভুজ আমি সৰ্বাংগ সম দেখুৱালো, মানে এ বি ইকুৱেল টু কি হব, ই চি হব। এতিয়া কি হব, এ বি ইকুৱেল টু কি ই চি, আৰু এইটো কি শৰ্ত মতে হৈছে, যে চাইড শৰ্ত মতে কি হৈছে সৰ্বাংগ সম হৈছে। আৰু এইটো কি হৈছে, যে চি পি চি টি শৰ্ত মতে, আৰু এইটো আমি দি থম 1 নং সমীকৰণ বুলি। ঠিক আছে, তো নেক্সট ষ্টেপটো আমি কি কৰিম, এতিয়া এইটো ত্ৰিভুজৰ সৈতে সৰ্বাংগ সম দেখুৱাম। তো চোৱা একেদৰে ত্ৰিভুজ, এতিয়া আমি কোন দুটা ত্ৰিভুজ ল'ম, যে ত্ৰিভুজ পি কিউ এম আৰু ত্ৰিভুজ এছ এম আৰ, হয়নে। তো ত্ৰিভুজ পি এম কিউ আৰু ত্ৰিভুজ এছ এম আৰৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম চোৱাচোন। ফাৰ্ষ্ট আমি পাম যে কিউ এম ইকুৱেল টু কিউ আৰ, আকৌ পাম পি এম ইকুৱেল টু এম এছ, হয় নে নহয়, যিহেতু এই দুটা বাহু আমি সমান বুলি দেখুৱাই থৈছো। তো চোৱা এই দুটা ত্ৰিভুজৰ পৰা আমি ফাৰ্ষ্ট পাম যে কিউ এম ইকুৱেল টু এম আৰ, কিয়, কাৰণ পি এম হৈছে মধ্যমা, হয় নহয়, পি এম কি মধ্যমা, যিহেতু পি এম কি মধ্যমা। ঠিক আছে, আমি এটা শৰ্ত পাই গলো। আৰু এটা আমি কি কৈছো, যে পি এম ইকুৱেল টু কি এম এছ, তো পি এম ইকুৱেল টু কি এম এছ। তো চোৱা এইটো কি শৰ্ত মতে পাইছো, যে অংকন মতে, কাৰণ আমি এইটো অংকনত মেনশ্যন কৰি দিছো, অংকন মতে। ঠিক আছে, তো আৰু এটা শৰ্ত আমি কি দেখুৱাব পাৰো, যে বিপ্ৰতীপ কোণ, হয় নহয়, যে এংগল বিপ্ৰতীপ কোণটো আমি কেনেকে দেখুৱাম, যে এংগল পি এম কিউ ইকুৱেল টু এংগল এছ এম আৰ,
হয়নে এংগল পি এম কিউ ইকুয়াল টু এংগল এস এম আর কি কোণ এইটো যে বিপ্রতীপ কোণ এটা আমি পালো যে বিপ্রতীপ কোণ তো তিনিটা শর্ত পাই গৈছো মানে আমি এতেকে ত্রিভুজ পি এম কিউ সর্বাঙ্গ সম ত্রিভুজ এস এম আর কি শর্ত মতে যে সাইড এংগল সাইড শর্ত মতে আমি কি দেখুৱালো ত্রিভুজ দুটা সর্বাঙ্গ সম দেখুৱালো তো ত্রিভুজ দুটা সর্বাঙ্গ সম হল মানে কি পি কিউ ইকুয়াল টু কি এস আর বুলি আমি কব পাৰো হয় নহয় এতেকে কি হব পি কিউ ইকুয়াল টু কি এস আর বুলি আমি কৈ দিব পাৰো কাৰণ আমি যেহেতু ত্রিভুজটো সর্বাঙ্গ সম দেখুৱাইছো তো এইটো কি হৈ যাব যে সিপিসিটি শর্ত মতে হৈ যাব আৰু এইটো আমি দি থম 2 নং সমীকৰণ বুলি ঠিক আছে তো এতিয়া আমি কি কৰিম চোৱা যে নেক্সট তোমালোকে তলত লিখি যাবা মই ইয়াতে কৰি দিওঁ তো এতিয়া কৰিবা যে এতিয়া যেহেতু আমাক দিয়া আছিলে এইটো চোৱা যে এবি বাই পি কিউ ইকুয়াল টু এসি বাই পি আর ইকুয়াল টু এডি বাই পি এম এইখিনি লিখিবা যে এবি বাই পি কিউ ইকুয়াল টু এসি বাই পি আর ইকুয়াল টু এডি বাই পি এম এইখিনি আমাক কি দিয়া আছে তো চোৱাচোন যে এবি বাই পি কিউ আমাক দিয়া আছে ইয়াতে তো এবি বাই পি কিউ মানে এবিৰ সলনি আমি কি লিখিব পাৰিম চোৱা ইচি লিখিব পাৰিম গতিকে ইয়াতে ইচি বাই কি হ'ব পি কিউ হ'ব হয় নহয় ইকুয়াল টু এসি বাই পি আর ইয়াতে আমি কি লিখিম এসি বাই পি আর ঠাইত এসি বাই পি আর লিখিম ইকুয়াল টু এডি বাই পি এম তো চোৱা ইয়াতে এডি বাই পি এম আমি এনেকে লিখি ল'ম তো নেক্সট স্টেপ চোৱা যে ইচি বাই পি কিউ আছে যেহেতু গতিকে পি কিউৰ সলনি আমি এতিয়া কি লিখিব পাৰিম চোৱা এছ আৰ লিখিব পাৰিম কাৰণ 2 নম্বৰ শৰ্তটোত আছে গতিকে ইচিৰ পি কিউৰ সলনি আমি কি লিখিলো এছ আৰ লিখিম আৰু ইকুয়াল টু এসি বাই পি আর এতিয়া চোৱা এডি বাই পি এম যেটো আছিলে চোৱাচোন যে এডি বাই পি এম এইটো আমি 2 গুণ কৰি দিলে কি হ'ব এ ই হ'ব গতিকে এডিৰ 2 গুণ যে 2 এডি বাই 2 পি এম ওকে 2 এডি বাই 2 পি এম তো এটাকে কি হ'ব চোৱা যে ইচি বাই এছ আৰ ইকুয়াল টু এসি বাই পি আর ইকুয়াল টু এডিৰ যদি 2 গুণ যদি হয় তেতিয়ালে কি হ'ব এ ই হ'ব পি এম ৰ যদি 2 গুণ হয় কি হ'ব পি এছ হ'ব অৰ্থাৎ এ ই অৰ্থাৎ এ ই বাই কি হ'ব পি এছ হ'ব এ ই বাই কি হ'ব পি এছ হ'ব হয় নহয় তো এনেকে তোমালোকে স্টেপ বাই স্টেপ বস্তুখিনি বুজি যাবা তো ইয়াতে লিখি দিবা যে যেহেতু 2 এডি মানে কি পাইছো আমি 2 এডি মানে এ ই আৰু 2 পি এম মানে আমি কি পাইছো যে পি এছ পাইছিলো হয় নহয় তো এতেকে সো তিনিটা আমাৰ হৈ গ'ল বাহুৰ সমানুপাতিক দেখুৱালো মানে কি হৈ যাব চোৱা ইচি বাই এছ আৰ ভালকে চোৱাচোন যে ইচি বাই এছ আৰ ইকুয়াল টু এসি বাই পি আর এসি বাই পি আর ইকুয়াল টু এ ই বাই ইকুয়াল টু কি ইকুয়াল টু এ ই বাই পি এস তো ত্রিভুজ কোন দুটা পাইছা যে ত্রিভুজ এ ই সি আৰু ত্রিভুজ কোনটো পাইছা যে পি এস আর পাইছা মানে এই দুটা ত্রিভুজ আমি কি দেখুৱাব পাৰো সদৃশ দেখুৱাব পাৰো হয় নহয় এতেকে ত্রিভুজ কি হ'ব এ ই সি সদৃশ ত্রিভুজ কি হ'ব পি এস আর মানে এই ডাঙৰ ত্রিভুজটো আৰু এই ত্রিভুজ দুটা কি দেখুৱালো আমি সদৃশ দেখুৱালো কি শৰ্ত মতে আমি দেখুৱালো যে সাইড অৰ্থাৎ বাহু শৰ্ত মতে আমি দেখুৱালো এই দুটা ত্রিভুজ সদৃশ হৈছে মানে চোৱা এই দুটা ত্রিভুজ সদৃশ হৈছে মানে আমি এতিয়া কি হ'ব পাৰো এংগল ই এছ চি ইকুয়াল টু কি দেখুৱাব পাৰো এংগল এছ পি আর কাৰণ সদৃশ ত্রিভুজৰ অনুৰূপ বাহুবিলাক কি হয় সমান হয় এতিয়া কি হ'ব যে এংগল ই এছ চি ইকুয়াল টু এংগল এছ পি আর কিয় কাৰণ সদৃশ ত্রিভুজৰ অনুৰূপ কোণবোৰ সমান সদৃশ ত্রিভুজৰ অনুৰূপ কোণবোৰ সমান এটা আমি দিছাম 3 নং সমীকৰণ বুলি কাৰণ অলৰেডি আমাৰ 2 নং সমীকৰণ দিয়া আছে এতিয়া আমি এটো দিলো 3 নং সমীকৰণ বুলি তো এটো যদি আমি দেখুৱালো যে এংগল ই এছ চি যেহেতু ত্রিভুজ দুটা সদৃশ ইকুয়াল টু এংগল এছ পি আর বুলি দেখুৱালো ঠিক একেদৰে আমি ক'ব পাৰো নাই চোৱাচোন যে এংগল ডি এ বি ইফালে ক'ব পাৰো নাই এনেকে যে এংগল ডি এ বি ইকুয়াল টু এংগল এম পি কিউ বুলি আমি ক'ব পাৰো কাৰণ কি সদৃশ ত্রিভুজৰ অনুৰূপ বাহু কোণবোৰ কি হয় সমান হয় গতিকে আমি কি ক'ব পাৰো একেদৰে আমি কৈছো যে এংগল ইফালৰ এইটো কোণ যদি ইফালৰটো যদি সমান হয় তেতিয়াহ'লে এইটো কোণো সমান হ'ব এটাকে এংগল ডি এ বি ইকুয়াল টু এংগল এম পি কিউ কাৰণ কিয় সদৃশ ত্রিভুজৰ
সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ কি সমান? সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ কি হয়? সমান হয়। ঠিক আছে, তো এতিয়া আমি কি কৰিম, এইটো দিলো যে সমীকৰণ 4 বুলি। এতিয়া আমি কি কৰিম, সমীকৰণ 3 আৰু 4 প্লাছ কৰিম। তো চোৱা যে সমীকৰণ 3 আৰু 4 যোগ কৰি পাওঁ 3 আৰু 4 যোগ কৰি কি পাওঁ চোৱাচোন, যিফালে আছে এংগল EAC আৰু কি হ'ব DAB। তো এংগল EAC প্লাছ এংগল DAB ইকুয়াল টু এংগল SPR প্লাস এঙ্গেল MPQ ইকুয়াল টু কি এঙ্গেল MP প্লাস এঙ্গেল MPQ। তো চোৱা এতিয়া যে এই দুয়োটাৰ পৰা চোৱা এঙ্গেল EAC ভালকে চোৱাচোন, যে এঙ্গেল EAC প্লাস এঙ্গেল DAB মানে কি এঙ্গেল A টো বুজাইছে, ইফালে কি এঙ্গেল S ভালকে চোৱা, ইফালে আছে এঙ্গেল SPR অর্থাৎ এইটো SPR এই কোণটো প্লাস এঙ্গেল MPR অর্থাৎ এই ডাঙৰ P কোণটো মানে কি এঙ্গেল A ইকুয়াল টু কি এঙ্গেল P এইটোৰ পৰা আমি পাইছো। অর্থাৎ আমি কি ক'ব পাৰো যে এঙ্গেল A ইকুয়াল টু কি এঙ্গেল P আমি ক'ব পাৰো। এইটো কেই নম্বৰ, এইটো হ'ল 5 নম্বৰ। তো আমি কি পাইছো এঙ্গেল A ইকুয়াল টু এঙ্গেল P পাইছো। তো আমি এতিয়া ত্ৰিভুজ দুটা কি কৰিব পাৰিম, সদৃশ দেখুৱাব পাৰিম। তো আমাক যিহেতু কৈছিলে যে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজটো সদৃশ দেখুৱাবলৈ, এতিয়া আমাৰ কি হৈ যাব, একেবাৰে সুবিধা হৈ যাব। কাৰণ আমি কি পাইছো এঙ্গেল A ইকুয়াল টু এঙ্গেল P এইমাত্ৰ উলিয়াইছো। আৰু এটা বস্তু আমি কি পাই থৈছো যে আৰু এটা বস্তু কি পাইছো AB বাই PQ ইকুয়াল টু AC বাই PR আমি অলৰেডি পাই থৈছো, হয় নহয়? তো আমি এই দুটা ত্ৰিভুজ এইটো কাৰণে হেৰি কৰিলো যাতে এই বাহুটো আমি এনেকে সমান দেখুৱাব পাৰো। ঠিক আছে, তো এতিয়া আমি কি কৰিম, আচল প্ৰমাণটো কৰি দিম। তো এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR পৰা আমি কি পাম যে ফাৰ্ষ্ট এটা আমি পাইছো, এতিয়া পাইছো যে এইটো এংগল A ইকুয়াল টু কি এংগল P, হয়নে? যে 5ৰ পৰা এইটো 5 নম্বৰৰ পৰা আমি পাইছো। ঠিক আছে, তো আৰু এটা বস্তু আমাক কি দিয়া আছে, এইখিনি দিয়া আছে যে AB বাই PQ ইকুয়াল টু AC বাই PR। তো এইটো আমি ইয়াতে মেনশন কৰি দিম যে AB বাই কি হ'ব PQ ইকুয়াল টু কি হ'ব AC বাই PR হ'ব, হয় নহয়? এইটো কি আমাক দিয়া আছে, এইটো আমাক দিয়া আছে। তো দুটা শর্ত পাই গ'ল মানে তোমালোকে তলত লিখি দিবা, মোৰ ঠাই নাই সেইটো কাৰণে ইয়াতে লিখি দিছো। গতিকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব, PQR হ'ব। কি শর্ত মতে, যে এটা বাহু, ইয়াতে দুটা বাহু আৰু এটা কোণ, গতিকে কি হ'ব সাইড শর্ত মতে কি হৈছে, ত্ৰিভুজ দুটা সদৃশ হৈ গৈছে। ঠিক আছে, এইটো অকমান দীঘল আছিলে, তোমালোকে এইটো ধুনীয়াকে এনেকে কৰি ল'বা, বাৰে বাৰে প্ৰেক্টিচ কৰিবা। ঠিক আছে, তো বাৰে বাৰে প্ৰেক্টিচ কৰিলে তোমালোকৰ আহি যাব। এইখিনিলৈকে লিখি তাৰপিছত আকৌ এইখিনিলৈকে লিখিবা হা, এইখিনিৰ পৰা লিখি এনেকে আহি তাৰপিছত একেবাৰে শেষত এই ত্ৰিভুজ দুটা আমাৰ কি হৈ গ'ল, সদৃশ হৈ গ'ল। ঠিক আছে, তো এইটো আছিলে কুৱেশ্যন নং 14ৰ সমাধান। ক্লাছত মই তোমালোকক কুৱেশ্যন নং 14লৈকে কৰালো, 12, 13 আৰু 14 কেইটা কৰালো। নেক্সট ক্লাছত মই তোমালোকক কুৱেশ্যন নং 15ৰ পৰা কৰাম। গতিকে নেক্সট ভিডিঅ'টো তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা তোমালোকে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতো তোমালোকে পাই যাবা। তো ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।